এজন মানুহৰ বাবে স্বাস্থ্য হৈছে তেওঁলোকৰ সমগ্ৰ জীৱনৰ সৰ্বোচ্চ সম্পদ। মানি লয়নে আপোনালোকে? সব ধন সম্পত্তি টকা পইচা মানুহে উপাৰ্জন কৰিব পাৰে, কিন্তু এটা কথা আমি মনত ৰখাটো খুব প্ৰয়োজন যে ধন সম্পত্তি টকা পইচা মানুহক লাগে, কিন্তু স্বাস্থ্যটো যদি নাথাকে আপুনি ধন সম্পত্তি টকা পইচা উপাৰ্জন কৰিব কেনেকৈ? আপোনাৰ যদি হেল্থ ঠিকে নাথাকে ৱেলথ ক'ৰ পৰা আহিব? সেইকাৰণে কথা এষাৰ কৈছে, হেল্থ ইজ ৱেলথ। মানে হেল্থ অবিহনে আপোনাৰ ধন উপাৰ্জন ৱেলথ সম্ভৱ মোৰ হিচাপত নহয়। তো আপোনালোক মোৰ লগত একমত হয়নে? তো বলক আজি এই স্বাস্থ্যৰ বিষয়ে অকণমান আপোনালোকৰ লগত মই আলোচনা কৰিম। আপোনালোকে চাব মোৰ লগত আপোনালোকে একমত হয়নে নহয়, সহমত হয়নে নহয়, আপোনালোকে কমেণ্টছৰ দ্বাৰাই মোক আপোনালোকে জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ যদি আজিও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ। যদি আমি অনুশাসন আৰু প্ৰকৃতিৰ নিয়ম পালন কৰি জীয়াই থকা নাই তেন্তে আমি কেতিয়াও জীৱনত সুস্থ হৈ উঠিব নোৱাৰোঁ আৰু কেতিয়াও সফলতা লাভ কৰিব নোৱাৰোঁ। আমাক খোজ কাঢ়িবলৈ আৰু কাম কৰিবলৈ দুখন ভৰি আৰু দুখন হাত দিয়া হৈছে, কিন্তু যদি আমি আমাৰ অংগসমূহ সঠিকভাৱে ব্যৱহাৰ নকৰোঁ তেন্তে আমাৰ দোষেই আমাৰ বিফলতাৰ দিশে লৈ যাব। এজন মানুহৰ বাবে স্বাস্থ্য হৈছে তেওঁলোকৰ সমগ্ৰ জীৱনৰ সৰ্বোচ্চ সম্পদ। টকা নোহোৱাকৈ এজনে জীয়াই থাকিব পাৰে, কিন্তু সুস্বাস্থ্য অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে। গোটেই জীৱন সুস্থিৰ হৈ থাকিবলৈ আমাৰ বাবে সুস্বাস্থ্যৰ বাহিৰে আন একোৱেই আশীৰ্বাদ হ'ব নোৱাৰে। যিসকল লোকৰ স্বাস্থ্য ভাল নহয় তেওঁলোকৰ বহুত টকা থাকিলেও বহুত দুখীয়া। প্ৰকৃত ধন হৈছে আমাৰ স্বাস্থ্য, কিন্তু টকা পইচা ধন বা সম্পত্তি নহয়। আমি হয়তো অত্যন্ত ধনী, ভাল চাকৰি বা ভাল ব্যৱসায়ী আৰু বিশাল ঘৰ মাটিৰ মালিক, কিন্তু আমাৰ স্বাস্থ্য ভাল নহ'লে এই সকলোবোৰ অৰ্থহীন হৈ পৰে। আমি ফিট বা সুস্থ হৈ থাকিলেহে জীৱনটো উপভোগ কৰিব পাৰিম। সুস্বাস্থ্যই আমাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সহায় কৰে। তো কথা হ'ল ধন সম্পত্তি মানুহৰ বহুত থাকিব পাৰে, কিন্তু যদি স্বাস্থ্য ভাল নহয় চব ব্যৰ্থ। সেইকাৰণে কৈছে হেল্থ ইজ ৱেলথ। তো সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান আৰু সজাগ কৰিবলৈ মই চেষ্টা কৰিছোঁ যে যিবোৰ মানুহে ধনৰ পিছে পিছে দৌৰি আছে, দ্য পিপল হু আৰ ৰানিং বিহাইণ্ড মানি, তেওঁলোকক মই এবাৰ সকীয়াই দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে হেল্থ ফাৰ্ষ্ট দেন ৱেলথ। পইচা আহিব, ধন সম্পত্তি আহিব, মাটি ঘৰ আপোনালোকে চব কৰিব, কিন্তু হেল্থটোক অকণমান চিন্তা কৰিব। তো সেইকাৰণে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই বুজালোঁ যিমানখিনি পাৰিছোঁ। আপোনালোকে হয়তো বুজি পালে যে হেল্থ ইজ দ্য আল্টিমেট গ'ল ফৰ আছ, ৱেলথ ইজ নট দ্য আল্টিমেট গ'ল, হেল্থ ইজ দ্য আল্টিমেট গ'ল। তো হেল্থৰ বিষয়ে মই মোৰ ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথত বহুত ভিডিঅ' দিছোঁ, মোৰ দেন 200 ভিডিঅ'জ আপোনালোকৰ মাজত মই ইতিমধ্যে আনিছোঁ। কেনেকৈ আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম, কেনেকৈ আমি স্বাস্থ্য ভালে ৰাখিব পাৰিম, কিডনীৰ পৰা আৰম্ভ কৰি ডায়েবেটিছৰ পৰা আৰম্ভ কৰি হেল্থি লাইফষ্টাইলৰ পৰা আৰম্ভ কৰি মই গোটেইখিনি আপোনালোকৰ মাজত মই এই ভিডিঅ'বিলাক আনিছোঁ। তো কথা হ'ল যদি আজিও মোৰ এই ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ। আৰু মোৰ হিচাপত আপোনালোকে খুব ভাল পাব এই ভিডিঅ'বিলাক চাই কিনে। চ' ওৱান্স এগেইন থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড। থেংক ইউ।